আজি গোটেই অসমৰ মানুহসকল স্পেচিয়েলকৈ আমাৰ নজোৱানসকলৰ ল'ৰা ছোৱালীসকলৰ য়াং জেনেৰেশ্যনৰ আর যিকোনো বয়সৰ জুবিন গাৰ্গৰ ৰিলেশ্যন সবৰ লগত ভাল আছিল মোৰ লগত পাৰ্সোনেলি ৰিলেশ্যন ভাল আছিল বহুত ভাল মানুহ আছিল তাৰ দিল ওপেন মাইণ্ডেড আছিল অসমৰ যিমান সমস্যা আছে সদায় সি লৈ চিন্তা কৰিছে আর এজন আৰ্টিষ্ট নহয় এজন কাৰ্ট ইণ্ডিয়ান মানুহ আছিল আর যেতিয়া কোনো গরিবর কোনো জায়গাত কোনো আপদ বিপদ আহিছে এই তাত গৈ ঠাই হৈছে আর মানৱ জাতিৰ কাৰণে তাৰ কৰাৰ বহুত সপোন আছে মই সদায় বম্বে যাওয়ার কারণে যেতিয়া যাওঁ গুৱাহাটীৰ পৰা বম্বেত উঠিলেই আমি জুবিন গাৰ্গক পাওঁ এনেকৈ আমার 5-6 বাৰ তেখেতৰ লগত ডাইৰেক্ট ভেট হৈছে আর 2-2.5 ঘণ্টা টাইম মাতিছিল বিভিন্ন ৰকমৰ আজি শুনি মনটো ভাঙি গৈছে গোটেই আজমল ফ্যামিলি তেখেতৰ ফ্যামিলিৰ লগত আমি UDF পার্টি আমার মার্কাজুল মারিফ আজমল ফাউন্ডেশন আজমল ফ্যামিলি আর আজমল ফাউন্ডেশন ফ্যামিলি সব আমি দুঃখী আছো আর তেখেতৰ খানদানৰ লগত আমি আছো আমি তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে দোয়া কৰি আছো দোয়া কৰি থাকিম এনেকুৱা এটা লছ হৈছে যেটো অসমৰ ধৰতীয়ে বোধহয় আৰু কোনোদিন পুৰা কৰিব নোৱাৰে আৰ্টিষ্ট আহিব যাব জুবিন গাৰ্গ নাই জুবিন গাৰ্গ আপুনি খুশ থাকক যত আপোনাৰ আল্লাহ ৰাখে আপোনাক খুশ ৰাখক এইটোৱে বৰ্তমান